নমস্কাৰ আজি হৈছে 24 অক্টোবৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ইতিমধ্যে জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰু ট্ৰেইলাৰ মুকলিৰ পিছতেই দুটা বিশেষ দৃশ্য এতিয়া চৰ্চালৈ আহি পৰিছে ৰৈ ৰৈ বিনালেৰ এটা ক্লিপে বুকু কপাইছে সমগ্ৰ অসমবাসীৰ মৃত্যুৰ সময়ত দৃশ্যৰ সৈতে মিল দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালেৰ এটা দৃশ্য এই মুহূৰ্তৰ খবৰ জনাইছো ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰৰ মুকলিৰ পিছতে চৰ্চালৈ আহি পৰিছে দুটা বিশেষ দৃশ্য জুবিনৰ মৃত্যুৰ সময়ৰ দৃশ্যৰ সৈতে সাদৃশ্য থকা এটা ক্লিপ দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালেৰ এই ট্ৰেইলাৰখনত যিটো ক্লিপে সকলোৰে বুকু কপাই তুলিছে এতিয়া ৰৈ ৰৈ বিনালেৰ শেষ দৃশ্য আৰু মৃত্যুৰ সময়ৰ দৃশ্য একেই দেখিবলৈ পোৱা গৈছে আৰু মৃত্যুৰ কথা আগতীয়াকৈ জানিছিল নেকি জুবিন গাৰ্গে তাক লৈ এতিয়া একাংশই কৰিছে প্ৰশ্ন শ্ৰীলংকাত কৰিছিল ৰৈ ৰৈ বিনালে ছবিখনৰ শেষ দিনাৰ শেষ দৃশ্যগ্ৰহণ আৰু জুবিন গাৰ্গৰ জীৱনৰ শেষ দৃশ্য আছিল এনে অবিকল যিটো আমি ছিংগাপুৰত দেখিবলৈ পাইছোঁ আৰু ৰৈ ৰৈ বিনালেৰ ছবিখনতে সেই একে দৃশ্য আমি দেখিবলৈ পাম আমি দৃশ্যাংক দেখুৱাম ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলিৰ পাছতেই চৰ্চালৈ আহি পৰিছে দুটা দৃশ্য জুবিনৰ মৃত্যুৰ সময়ৰ দৃশ্যৰ সৈতে সাদৃশ্য থকা এটা ক্লিপ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ দৃশ্যাংক আমি ছিংগাপুৰত দেখিবলৈ পাইছোঁ সেই দৃশ্য আৰু যিটো দৃশ্য আমি বাওঁফালে চাইছোঁ সেইটো হৈছে ৰৈ ৰৈ বিনালেৰ এটা দৃশ্য যিটো দৃশ্য শেষৰ দৃশ্য আছিল আমি ছিংগাপুৰৰ দৃশ্যৰ সৈতে ৰৈ ৰৈ বিনালে ছবিখনৰ দৃশ্য আমি একেই দেখিবলৈ পাইছোঁ আৰু জুবিন গাৰ্গৰ যিটো মুখৰ এক্সপ্ৰেশ্যন সেইটো আমি একেই দেখিবলৈ পাইছোঁ আমি জনাইছোঁ খবৰ যে ৰৈ ৰৈ বিনালে ছবিখনৰ যিটো অন্তিম দৃশ্য আৰু ছিংগাপুৰত হোৱা সেই অবিকল দৃশ্য একে আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 2026 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব এছআইআৰক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশনা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ 26 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব এছআইআৰৰ প্ৰক্ৰিয়া এছআইআৰক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশ আৰু মুখ্য নিৰ্বাচনী আয়ুক্তসকলক এছআইআৰ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে অসম তামিলনাডু পুডুচেৰী কেৰালাকে ধৰি পশ্চিমবংগৰ নিৰ্বাচনী বিষয়ৰ সৈতে বিশেষ বৈঠক আৰু এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য এছআইআৰক লৈ নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক আৰু দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াও উপস্থিত আছিল সেই বৈঠকত আৰু 26 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ কৰা হ'ব এছআইআৰৰ প্ৰক্ৰিয়া এছআইআৰক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশ আহি পৰিছে মুখ্য নিৰ্বাচনী আয়ুক্তসকলক এছআইআৰ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ শীঘ্ৰেই আহিব নীতি নিৰ্দেশনা সোণাপুৰৰ ৰাইজৰ সৈতে জিলা আয়ুক্তই যুগুত কৰিব নীতি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ কৰা হ'ব আৰু কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ চৰকাৰৰ জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপত অনা হ'ব আৰু কামৰূপ জিলা আয়ুক্তক নিৰ্দেশনা কেবিনেটৰ সমাধি ক্ষেত্ৰত কোনো কাৰণতেই যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শীঘ্ৰে সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি যুগুত কৰা হ'ব নিৰ্দেশনা আৰু জুবিন গাৰ্গে কেতিয়াও 24 ঘণ্টা মদ খাই থকা নাছিল আৰু জুবিন গাৰ্গক শিল্পী হিচাপে সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব লাগিব আৰু জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকাৰ দৰে জুবিনক জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক নমস্য ব্যক্তিৰ হাৰিলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ এক দায়িত্ব আৰু জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ ইতিমধ্যে বন্ধ কৰা হৈছে কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ চৰকাৰৰ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ আমাৰ জুবিন অমৰ জুবিন
জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ বিশাল ৰেলী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। মংগলদৈত মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বাঁহীৰ বিশাল ন্যায় সমদল। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে জড়িত সকলো তদন্তৰ আওতাত আহিব লাগিব। দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব। আৰু জুবিনৰ ন্যায় বিচাৰি এই দাবী হাজাৰ হাজাৰ লোকৰ। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। মংগলদৈত মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বাঁহীৰ হৈছে বিশাল ন্যায় সমদল। জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে জড়িত সকলো তদন্তৰ আওতালৈ আহিব লাগে। দোষীয়ে কঠোৰতম শাস্তি পাব লাগে। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা, 10 বজাৰ পাছত প্ৰৱেশ নিষিদ্ধ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন ক্ষেত্ৰক লৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু 10 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে জুবিন ক্ষেত্ৰত। সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। 10 বজাৰ পাছত প্ৰৱেশ কৰিব নোৱাৰিব জুবিন ক্ষেত্ৰত আৰু পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ প্ৰৱেশৰ সময়সীমা বান্ধি দিয়া হৈছে। জুবিন ক্ষেত্ৰত সুৰা বিক্ৰী, সুৰাপান নিষিদ্ধ কৰা হৈছে। সুৰাপান কৰি কোনো লোক সোমাব নোৱাৰিব জুবিন ক্ষেত্ৰত। আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। 10 বজাৰ পাছত প্ৰৱেশ কৰিব নোৱাৰিব জুবিন ক্ষেত্ৰত। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ প্ৰৱেশৰ সময়সীমা বান্ধি দিয়া হৈছে। আৰু সমাধি ক্ষেত্ৰত সুৰা বিক্ৰী, সুৰাপান একেবাৰে নিষিদ্ধ কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায়ৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। SITয়ে শীঘ্ৰে সমাপ্ত কৰক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। আমি সকলোৱে জুবিন প্ৰেমী, এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। নলবাৰীৰ পিছত এইবাৰ মংগলদৈত বিজেপিৰ বৃহৎ জনসমদল দেখিবলৈ পোৱা গৈছে। আমাৰ জুবিন, অমৰ জুবিন, আমাৰ জুবিন, প্ৰাণৰ জুবিন দাবীৰে তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আমি সকলোৱে হৈছোঁ জুবিন প্ৰেমী। জুবিন গাৰ্গৰ ন্যায়ৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব। আমাৰ প্ৰাণৰ শিল্পীয়ে শীঘ্ৰে ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত সকলোকে কঠোৰ শাস্তি দিব লাগে আৰু SITয়ে শীঘ্ৰে সমাপ্ত কৰক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু পানী নখৰাকৈ তদন্ত হ'ব লাগিব জুবিন গাৰ্গৰ এটা এটা ঘটনা। আৰু ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। মংগলদৈত হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সভাপতি দিলীপ শইকীয়াৰ। নলবাৰীৰ পিছত এইবাৰ মংগলদৈত বিজেপিৰ বৃহৎ জনসমদল দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা এক ডাঙৰ কমিটি। মুখ্যমন্ত্ৰীৰ ওপৰত নিজ দলৰে আস্থা নাই। বিজেপিক কটাশ এবাৰ লুৰিণজ্যোতি গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা এক ডাঙৰ কমিটি। নিজৰ চৰকাৰ থকাৰ পিছতো ন্যায়ৰ বাবে সমদল কৰাটো এক হাস্যকৰ বিষয় বুলি কৈছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আৰু বিজেপি দলৰ এই কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰীৰ ওপৰত কাৰো আস্থা নাই। নিজ দলৰ মানুহৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই আৰু ভৰসা নাই। বিজেপিক কটাশ এবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। শাসনত বিজেপি থকাৰ পিছতো ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছে বিজেপি কৰ্মী। জুবিন গাৰ্গৰ আদৰ্শৰে মিল নথকা বিজেপিয়ে ন্যায় যাত্ৰা উলিওৱাটো এক হাস্যকৰ। বিজেপিয়ে ৰাজপথলৈ আহি জুবিনৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীক হেঁচা দিব লগা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰথমৰে পৰা মই ন্যায় দিম বুলি কৈ আহিছে। আনফালে বিজেপি দলে ন্যায়ৰ দাবীত সমদল উলিয়াইছে, এক হাস্যকৰ বিষয় বুলি তেওঁ এতিয়া উল্লেখ কৰি কৈছে। আৰু এই কথা প্ৰমাণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰো। আৰু জুবিন অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া তেখেতৰ আদৰ্শ হৃদয়ংগম কৰিব পাৰিব। আৰু জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা উলিওৱাটো এক ডাঙৰ কমেডি বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ।
প্ৰতিজন অসমীয়াৰ কণ্ঠত জুবিন গাৰ্গ জীয়াই থাকিব জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদি হে চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কমেন্ট বক্সত লিখক #justice4jubin garg জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল হে আমি জানিব লাগিব জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হল প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিব লাগিব সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে আৰু নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক আৰু মোৰ কাষত সদায় থাকক আপোনালোকে এনেদৰে এতিয়া আহ্বান জনাইছে জুবিন গাৰ্গৰ অনুৰাগীসকলক আৰু আপোনালোকে আমাৰ শক্তি জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু সদায় যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমিহে জানো জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল হে আমি জানিব লাগিব জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিব এতিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আমি ধৈৰ্য শক্তিৰে অপেক্ষা কৰি আছো আমাক ন্যায় লাগিবই বহুত কষ্ট হৈছে কিয়নো আজি জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল তাৰ পিছতো এতিয়ালৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ আৰু জুবিনক খুৱৰি মঞ্চত উচুপি উঠিল জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নহয় জুবিনক কংগ্ৰেছ বিজেপি আৰু এজেপি সকলোৱে প্ৰাণ ভৰি ভাল পায় মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে স্পষ্ট কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিও এইখন অসম ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জুবিন গাৰ্গৰ অসম জুবিনৰ অসমক ৰাজনীতিৰ বদ্ধভূমি হ'বলৈ দিয়া নহ'ব আৰু জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰ লৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে আৰু এইসকল লোকে জীৱনকালত জুবিনৰ এটা গানো শুনা নাছিল কিন্তু জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ আদৰ্শক অন্যফালে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে একাংশই ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি কৰিবলৈ দিয়া নহ'ব কাৰণ জুবিন গাৰ্গক বিজেপি এজেপি কংগ্ৰেছ সকলোৱে প্ৰাণ ভৰি ভাল পায় জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পাৰ চেষ্টা কৰিছে আৰু এই স্পষ্ট কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিও বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গে কেতিয়া পাব ন্যায় আচলতে কিমান সময় লাগিব এই গোচৰটো ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব অসমবাসীয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব অসমবাসীৰ ৰাইজে দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা তাক লৈ প্ৰশ্ন উঠিছে জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব তাক লৈ প্ৰশ্ন কৰা হৈছে ন্যায় বিচাৰি দাবী তুলিলেও ক্ষিপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গে ন্যায় কেতিয়া পাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ অসমবাসীৰ প্ৰশ্ন এয়া আচলতে কিমান সময় লাগিব এই গোচৰটো ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব সমগ্ৰ অসমবাসীয়ে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা এয়া সকলো অসমবাসীৰ প্ৰশ্ন জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব ন্যায় বিচাৰি দাবী তুলিলেও ক্ষিপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া আৰু জুবিন গাৰ্গে ন্যায় কেতিয়া পাব তাক লৈ এতিয়া সমগ্ৰ অসমবাসীয়ে এক প্ৰশ্ন কৰিছে আৰু আপুনিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4jubin garg